অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু গোৱালপাৰা জিলা প্ৰশাসনৰ সহযোগত বিধানসভা সংস্থিত ভিত্তিক গ্ৰীষ্মকালীন কৰ্মশালা 2026 আমি দুজন সাংস্কৃতিক সংগঠনে আয়োজন কৰা এই গ্ৰীষ্মকালীন কৰ্মশালাখন সফলভাৱে পৰিচালনা কৰাত সকলোৱে সহায় কৰিছে, ছাত্ৰীসকলে সহায় কৰিছে। আমাৰ প্ৰশিক্ষক আছে, তেখেতে অনাতা শিল্পী, লগতে সংগীত বিচাৰক। যি কি নহওক, তোমালোকৰ পৰা অকণমান লৈছো। এই অনুষ্ঠানটো কৰি কেনেকুৱা লাগিছে? ভাল লাগিছে। চাওক, চিয়ৰ কেনেকুৱা আপোনালোকে গম পাইছে যে কনফিডেন্স কেনেকুৱা, এওঁলোকৰ মনোযোগ কেনেকুৱা। এই অনুষ্ঠানটো যে আমি কৰিছো, বা কোনে অনুষ্ঠানটো আমাক দিছে? এইটো অসম চৰকাৰে। তেনেহ'লে আমি কাক ধন্যবাদ দিম? অসম চৰকাৰক ধন্যবাদ দিম। এতিয়া অসম চৰকাৰে আমাক এই অনুষ্ঠানটো দিয়াৰ কাৰণে আমি পাটবাৰী অঞ্চলত আহি তেখেতসকলৰ লগত আমি মত বিনিময় কৰিব পাৰিছো। পিতৃপাত ভালৰ লগত আমি চিনাকি নাছিলো, আজি খুব এটা ভাল বন্ধু হৈ গ'ল আমাৰ লগত। অকল অসম চৰকাৰে নহয়, আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্ট প্ৰশাসন ফালৰ পৰাও আমাক যথেষ্ট হেল্প কৰিছে, প্ৰতিদিনে আমাক খবৰ লয়। আমি শিকিলো নাকি? আমি কম্পিটিশনত যাব পাৰিম? ভাল লাগিল। যিকোনো কম্পিটিশনত মই ছাৰক কৈছো, মোৰ স্কুলৰ কাৰণে জাকৈ আৰু যিখিনি সামগ্ৰী লাগে মই ইতিমধ্যে অৰ্ডাৰ দিছো। তোমালোকৰ মোৰ কাৰণে মই স্পেচিয়েল আনি থৈ দিম। যেতিয়া কোনো প্ৰগ্ৰাম হ'ব মই নিজে লগত লৈ যাম। ধন্যবাদ। তো ঠিক আছে, অকণমান অসুবিধা দিছো, বেয়া লাগিছে নেকি বাৰু? যদি বেয়া লগা নাই তেনেহ'লে এবাৰ হু বুলি চিলাই দিয়াচোন। থেংক ইউ। ঠিক আছে, খুব ভাল লাগিল। আকৌ এনেকৈ লগ পাম লাষ্টৰ দিনা। আমি যেতিয়া কষ্টিউম পিন্ধিম, যেতিয়া আমি ৰঙা ৰঙা হালধি হালধি ড্ৰেছবিলাক পিন্ধিম, তেতিয়া তোমালোকক আৰু ভাল দেখা পাব। তেতিয়া আকৌ ভিডিঅ' বনাই ল'ম দে। ঠিক আছে, ধন্যবাদ।